নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী আজি তোমালোকলৈ লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 9 আৰু 9 নম্বৰ পাঠত কি আছে প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ 3 নম্বৰ অংশ আজিৰ ভিডিঅ'টিত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ দুটা অংশ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছিলো আৰু আমি তাত পাইছিলো ভাৰতৰ কিছুমান ৰাজবংশৰ কথা যেনে মৌৰ্য বংশ আৰু শুংগ বংশ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি কি পাম আন দুটা বংশ আন কিছুমান বংশৰ বিষয়ে আমি পঢ়িব পাৰিম প্ৰথমতে আমি পাম কম্ব আৰু চেদি বংশ ছাত্ৰ-ছাত্ৰীসকল শুংগসকলৰ এজন মন্ত্ৰী বহুদেৱে ষড়যন্ত্ৰ কৰি দেৱভূতিক সিংহাসনৰ পৰা নমাই কম্ব বংশৰ প্ৰতিষ্ঠা কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টিত পাইছিলো যে শুংগ বংশৰ শেষৰ গৰাকী ৰজা আছিলে দেৱভূতি বা দেৱভূমি আৰু তেখেতৰ এগৰাকী মন্ত্ৰী আছিলে কোন বহুদেৱ মানে শুংগ বংশৰ শেষৰ ৰজাগৰাকী তেখেত আছিলে দেৱভূতি আৰু তেখেতৰ এগৰাকী মন্ত্ৰী আছিলে বহুদেৱে দেৱভূতিক ষড়যন্ত্ৰ কৰি সিংহাসনৰ পৰা নমাইছিল আৰু তেখেত নিজে ৰজা হৈ কম্ব বংশৰ প্ৰতিষ্ঠা কৰিছিল খ্ৰীষ্টপূৰ্ব ৭৫ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০ লৈ কি হৈছিলে কম্বসকলে শাসন কৰিছিল ছাত্ৰ-ছাত্ৰীসকল খুব কম সময়ৰ কাৰণে তেখেতসকলে শাসন কৰিছিল খ্ৰীষ্টপূৰ্ব ৭৫ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০ লৈ কম্ব বংশৰ ৰজাসকলে শাসন কৰিছিল কম্বৰ পিছত কিছুদিন মিত্ৰ বংশই মগধত শাসন কৰিছিল কম্বসকলৰ পিছত ছাত্ৰ-ছাত্ৰীসকল মিত্ৰ নামৰ আন এটি বংশই কি কৰিছিল মগধত শাসন কৰিছিল কম্বসকলেও বৰ বেছি দিন শাসন কৰা নাছিল তেখেতসকলে কেৱল খ্ৰীষ্টপূৰ্ব ৭৫ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০ লৈ এই সময়খিনি শাসন কৰিছিল তাৰ পিছত মিত্ৰ বংশ বুলি আন এটা বংশই মগধত শাসন কৰিছিল সেই একে সময়তে খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ শেষৰ ফালে মহামেঘ বাহন নামৰ এজন ৰজাই কলিংগখন ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান উৰিষ্যাত আছে উৰিষ্যাত চেদি বা চেত নামৰ এটা বংশ প্ৰতিষ্ঠা কৰিছিল মানে সেই সময়তে যেতিয়া আমাৰ কম্ব বংশ বা মিত্ৰ বংশ চলি আছিল খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ শেষৰ ফালে আৰু তেওঁৰ নাম আছিলে কি মহামেঘ বাহন ছাত্ৰ-ছাত্ৰীসকল মহামেঘ বাহন নামৰ ৰজাজনে বৰ্তমানৰ উৰিষ্যা আগতে কলিংগ বুলি কৈছিলে তাত চেদি বা চেত নামৰ এটা বংশ প্ৰতিষ্ঠা কৰিছিল এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি কি বংশৰ বিষয়ে পালো কম্ব বংশ মিত্ৰ বংশ আৰু চেদি বংশ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইয়াতে দুখন ছবি দেখুৱাইছে এই ছবিখনত তোমালোকে দেখিবা মিত্ৰ বংশৰ ৰজাসকলৰ সময়ৰ এইটো এটা মুদ্ৰা এই মুদ্ৰাটো মিত্ৰ বংশৰ সময়ৰ আৰু ইয়াত তোমালোকে দেখিবা চেদি বংশৰ সময়ত খোদিত উদয়গিৰি গুহা চেদি বংশৰ যেতিয়া শাসনকাল চলি আছিলে তেখেতসকলে এই উদয়গিৰি নামৰ ঠাইখনত গুহাটো খন্দাইছিল তাৰে এই দুখন তোমালোকৰ ছবি ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আৰু এটা অন্যতম বংশ সেইটো হৈছে গুপ্ত বংশ সেই বংশৰ বিষয়ে আমি পঢ়িব লাগিব গুপ্ত বংশ উত্তৰ ভাৰতত শাসন কৰা আন এটা শক্তিশালী ৰাজবংশ আছিলে গুপ্ত বংশটো ছাত্ৰ-ছাত্ৰীসকল আন এটা শক্তিশালী বংশ যিটোৱে নেকি উত্তৰ ভাৰতত শাসন কৰিছিল সেইটো আছিলে গুপ্ত বংশ আৰু গুপ্ত বংশৰ ৰাজ্য আছিলে বৰ্তমানৰ উত্তৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশ আৰু অন্যান্য অঞ্চল সামৰি কি হৈ আছিলে গুপ্ত সাম্ৰাজ্য বিস্তৃত হৈ আছিলে ক'ত আছিলে
উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু অন্যান্য অঞ্চল সামৰি গুপ্তসকলৰ সাম্ৰাজ্যখন বিস্তৃত হৈ আছিলে। শ্ৰীগুপ্তক এই বংশৰ প্ৰথম গৰাকী সম্ৰাট বুলি ধৰা হয়, যদিও তেওঁৰ বিষয়ে আমি বিশদ বিৱৰণ নাপাওঁ। গুপ্তসকলৰ প্ৰথম সম্ৰাট শ্ৰীগুপ্ত বুলি কোৱা হৈছে যদিও তেখেতৰ বিষয়ে আমি বিশদভাৱে বিৱৰণ আমি নাপাওঁ বা তেখেতৰ বিষয়ে বিশদ তথ্য নাই, কিন্তু তেখেতক মানে শ্ৰীগুপ্তক গুপ্তসকলৰ প্ৰথম সম্ৰাট বুলি বা প্ৰথম গৰাকী ৰজা বুলি কোৱা হৈছে। গুপ্ত বংশৰ প্ৰথম গৰাকী শক্তিশালী ৰজা আছিল প্ৰথম চন্দ্ৰগুপ্ত। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, গুপ্ত বংশৰ প্ৰথম গৰাকী শক্তিশালী ৰজা আছিল প্ৰথম চন্দ্ৰগুপ্ত। তেওঁৰ পাছৰজন সম্ৰাট আছিল সমুদ্ৰগুপ্ত। প্ৰথম গৰাকী শক্তিশালী ৰজা আছিলে প্ৰথম চন্দ্ৰগুপ্ত, তেখেতৰ পিছৰ গৰাকী আছিলে কোন? সমুদ্ৰগুপ্ত। আৰু এই সমুদ্ৰগুপ্তক কোৱা হয় গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজা। ছাত্ৰ ছাত্ৰীসকল, সমুদ্ৰগুপ্তক কি বুলি কোৱা হয়? গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজা। যেনেকে আমি মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আমি অশোক বুলি পাইছো, আৰু গুপ্ত বংশৰো সৰ্বশ্ৰেষ্ঠ ৰজা কোন? সমুদ্ৰগুপ্ত। তেওঁৰ পাছত সম্ৰাট হয় দ্বিতীয় চন্দ্ৰগুপ্ত। মানে সমুদ্ৰগুপ্তৰ পাছত কোন ৰজা হয়? দ্বিতীয় চন্দ্ৰগুপ্ত। আমি ইয়াতে ছাত্ৰ ছাত্ৰীসকল প্ৰথম গৰাকী শক্তিশালী ৰজা প্ৰথম চন্দ্ৰগুপ্তৰ বিষয়ে পালো। তাৰ পিছত আহিলে কোন? সমুদ্ৰগুপ্ত। আৰু সমুদ্ৰগুপ্ত হৈছে গুপ্তসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা। আৰু গুপ্তসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা সমুদ্ৰগুপ্তৰ পিছত ৰজা হৈছিল দ্বিতীয় চন্দ্ৰগুপ্ত। ইয়াৰ পিছৰ সম্ৰাটসকলৰ অন্যতম আছিল প্ৰথম কুমাৰগুপ্ত আৰু স্কন্দগুপ্ত। তাৰ মানে ছাত্ৰ ছাত্ৰীসকল আমি মনত ৰাখিব লাগিব যে দ্বিতীয় চন্দ্ৰগুপ্তৰ পিছৰ অন্যতম সম্ৰাটসকলৰ ভিতৰত আমি কুমাৰগুপ্ত আৰু স্কন্দগুপ্তৰ কথা আমি গম পাওঁ। এই দুয়োগৰাকীও কি আছিলে? গুপ্ত বংশৰ ৰজা আছিল। স্কন্দগুপ্তৰ পিছৰে পৰা গুপ্ত সাম্ৰাজ্য লাহে লাহে দুৰ্বল হৈ আহে আৰু এসময়ত তেওঁলোকে শাসন কৰা অঞ্চলবোৰ বিভিন্ন সৰু সৰু ৰাজ্যত ভাগ হৈ পৰে। আৰু যে আমি পালো স্কন্দগুপ্তৰ পিছত কি হ'ল? গুপ্ত সাম্ৰাজ্য লাহে লাহে দুৰ্বল হৈ আহিল। লাহে লাহে দুৰ্বল হৈ আহিল আৰু গোটেই সাম্ৰাজ্যখন বা গোটেই অঞ্চলটো কি হ'ল? সৰু সৰু ৰাজ্যত ভাগ হৈ পৰিল। মানে তেখেতসকলৰ মাজত হয়তো কিবা মনোমালিন্য হ'ল, হৈ পেলাই ৰাজ্যবোৰ সৰু সৰু ভাগত ভাগ হৈ পৰিলে। সেইবোৰত আন আন বংশ কিছুমানৰ শাসন আৰম্ভ হয়। যিবোৰ সৰু সৰু ৰাজ্য হৈ পৰিছিল সেই ঠাইবোৰতো কিন্তু আন আন বংশই কি কৰিছিল? শাসন আৰম্ভ কৰিছিল। ৬ষ্ঠ শতিকাৰ মাজভাগত গুপ্ত সাম্ৰাজ্যৰ সম্পূৰ্ণ পতন হয় বুলি অনুমান কৰা হয়। আৰু এনেদৰে লাহে লাহে কি হ'ল? ৬ষ্ঠ শতিকা মানত কি হ'ল? গুপ্ত সাম্ৰাজ্যখনৰ সম্পূৰ্ণভাৱে পতন হ'ল বুলি অনুমান কৰা হয়। স্কন্দগুপ্তৰ দিনতে সাম্ৰাজ্যখন দুৰ্বল হৈছিলে আৰু সাম্ৰাজ্যখন ভাগ হৈ পৰিছিল। ভাগ হৈ পৰা অঞ্চলবোৰত বেলেগ বেলেগ শাসকে শাসন কৰিছিল আৰু ৬ষ্ঠ শতিকাৰ মাজভাগত কিন্তু গুপ্ত সাম্ৰাজ্যখন কি হৈ গৈছিলে? সম্পূৰ্ণভাৱে পতন হৈছিল বুলি অনুমান কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এখন ইয়াতে তালিকা দিছে আৰু তালিকাখনত কি দেখুৱাইছে? যে গুপ্ত সম্ৰাটসকলৰ সময় বা শাসনকালৰ সময়খিনি ইয়াত সুন্দৰকে দেখুৱাইছে। আমি আহাচোন চাই লওঁ। সম্ৰাট প্ৰথম চন্দ্ৰগুপ্ত, আৰু প্ৰথম চন্দ্ৰগুপ্তৰ সময় কোনখিনি আছিল? আনুমানিক ৩১৯ৰ পৰা ২০ খ্ৰীষ্টাব্দৰ পৰা ৩৩৫ খ্ৰীষ্টাব্দ। মানে আনুমানিক ৩১৯ বা ২০, তাৰ পৰা ৩৩৫ খ্ৰীষ্টাব্দ। ছাত্ৰ ছাত্ৰীসকল, গুপ্তসকলৰ সময় কিন্তু খ্ৰীষ্টাব্দ, মানে যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ সময়খিনি। আৰু মৌৰ্যসকল ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব, মানে যীশু খ্ৰীষ্টৰ জন্মৰ আগতেই তেখেতসকলৰ সাম্ৰাজ্য আছিল। সমুদ্ৰগুপ্ত আছিলে ৩৩৫ৰ পৰা ৩৮০ খ্ৰীষ্টাব্দলৈ। তেখেতৰ শাসনকাল আছিল ৩৩৫ৰ পৰা ৩৮০ খ্ৰীষ্টাব্দলৈ। তাৰ পিছত আহিল দ্বিতীয় চন্দ্ৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্ত আছিল
380 খ্ৰীষ্টাব্দৰ পৰা 412 খ্ৰীষ্টাব্দলৈ ছাত্ৰ ছাত্ৰীসকল দ্বিতীয় চন্দ্ৰগুপ্ত কেতিয়া আছিল 380 ৰ পৰা 412 খ্ৰীষ্টাব্দলৈ দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসন আছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াতে সম্ৰাট সমুদ্ৰগুপ্তৰ সময়ৰ এটা মুদ্ৰাৰ ছবি দেখুৱাইছে আৰু এইখনত তোমালোকক দেখুৱাইছে গুপ্তসকলৰ সময়ত অকা যুদ্ধৰ চিত্ৰ তাৰমানে গুপ্তসকলৰ সময়ত এনেকে যুদ্ধ হৈছিল সেই সময়ত কোনোবাই এখন আঁকি গৈছিল তাৰে এইখন এখন চিত্ৰ আৰু এটো হৈছে সম্ৰাট সমুদ্ৰগুপ্তৰ সময়ৰ মুদ্ৰা ছাত্ৰ ছাত্ৰীসকল আমি উত্তৰ ভাৰতৰ বিভিন্ন ৰাজবংশৰ বিষয়ে আমি পালো আমি কি পালো মৌৰ্য বংশ গুপ্ত বংশ কম্ব বংশ চেদি বংশ ইত্যাদি বংশসমূহৰ বিষয়ে আমি পঢ়িলো আৰু এতিয়া আমি পঢ়িম প্ৰাচীন কালত উত্তৰ ভাৰতৰ শাসন আৰু সমাজ ব্যৱস্থা সেই সময়ত উত্তৰ ভাৰতৰ শাসন ব্যৱস্থা বা সমাজ ব্যৱস্থানো কেনেকুৱা আছিল কোন প্ৰথমে আমি মৌৰ্যসকলৰ প্ৰশাসনীয় ব্যৱস্থানো কেনেকুৱা আছিল সেই বিষয়ে জানি লওঁ আহা মৌৰ্য ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্য শাসন কৰিবলৈ কেতবোৰ ব্যৱস্থা কৰি লৈছিল ছাত্ৰ ছাত্ৰীসকল মৌৰ্য ৰজাসকলে তেখেতসকলৰ সাম্ৰাজ্যখন শাসন কৰিবলৈ এটা সুন্দৰ ব্যৱস্থা কৰি লৈছিলে কোনে কৰিছিলে মৌৰ্য ৰজাসকলে মৌৰ্য ৰজাসকলে কি কৰিছিল তেখেতসকলৰ সাম্ৰাজ্যখন শাসন কৰিবলৈ এটা সুন্দৰ ব্যৱস্থা কৰি লৈছিল সম্ৰাট আছিল প্ৰশাসনৰ মুৰব্বী মৌৰ্যসকলৰ যিগৰাকী সম্ৰাট তেখেত আছিল প্ৰশাসনৰ গোটেই প্ৰশাসন যন্ত্ৰটোৰ মুৰব্বী আৰু সম্ৰাটৰ অধীনত কেইবাগৰাকী মন্ত্ৰী আৰু বিষয়া আছিল সম্ৰাটৰ তলত ছাত্ৰ ছাত্ৰীসকল কোন আছিল কেইবাগৰাকী মন্ত্ৰী আৰু বিষয়া আছিল এই মন্ত্ৰী আৰু বিষয়াসকলে সম্ৰাটক ৰাজ্য শাসন কৰাত সহায় কৰিছিল উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা যায় আৰু যে পালো আমি মন্ত্ৰী আৰু বিষয়া আছিল তাৰে যিসকল উচ্চ পদবীধাৰী বিষয়া তেখেতসকলক বুলিছিল অমাত্য ছাত্ৰ ছাত্ৰীসকল অমাত্য কোন আছিল মৌৰ্যসকলৰ সময়ৰ উচ্চ পদবীধাৰী বিষয়া অমাত্যসকলৰ মাজৰ পৰা আকৌ বেছি দক্ষসকলক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল সেই অমাত্যসকলৰ মাজৰ পৰা যিসকল উচ্চ পদবীধাৰী বিষয়া আছিল তেখেতসকলক অমাত্য বোলা হৈছিল আকৌ তেখেতসকলৰ মাজৰ যিগৰাকী দক্ষ আছিল বেছি দক্ষ তেখেতক আকৌ কি কৰিছিল মন্ত্ৰী হিচাপে নিযুক্তি দিছিল অমাত্যসকলৰ মাজৰ পৰা অশোকৰ শাসনকালত অৱশ্যে উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী নামেৰেহে জনা গৈছিল কিন্তু অশোকৰ সময়ত যিসকল উচ্চ পদবীধাৰী ব্যক্তি আছিল তেখেতসকলক কিন্তু কি বুলি জনা গৈছিল মহামন্ত্ৰী হিচাপে জনা গৈছিল তাৰ আগতে হয়তো অমাত্য বুলি কৈছিল শাসনৰ সুবিধাৰ বাবে বিভিন্ন বিভাগৰ সৃষ্টি কৰা হৈছিল আৰু শাসনৰ সুবিধাৰ বাবে বিভিন্ন বিভাগ সৃষ্টি কৰিছিল যাতে শাসন যন্ত্ৰ সুপৰিচালিতভাৱে সুপৰিকল্পিতভাৱে পৰিচালনা কৰিব পাৰে বিভাগৰ দায়িত্বত থকা বিষয়াসকলক অধ্যক্ষ বোলা হৈছিল ছাত্ৰ ছাত্ৰীসকল সেই যে বিভাগসমূহ সৃষ্টি কৰিছিল আৰু বিভাগৰ যিসকল বিষয়া আছিল বিভাগৰ দায়িত্বত থকা বিষয়াসকলক অধ্যক্ষ বোলা হৈছিল এই বিষয়াসকলৰ উপৰি আন কেতবোৰ সৰু সৰু বিষয়া আছিল যাৰ সহায়ত প্ৰশাসন ব্যৱস্থাটো পৰিচালিত হৈছিল মানে সেই যে বিষয়াসকল আছিল তাৰ উপৰিও আৰু কি কি আছিল কেতবোৰ সৰু সৰু বিষয়া আছিল সৰু সৰু বিষয়াৰ জৰিয়তে কি কৰা হৈছিল এই প্ৰশাসন ব্যৱস্থাটো প্ৰশাসন যন্ত্ৰটো সুপৰিচালিত কৰিব পাৰিছিল বৰ্তমান ভাৰতবৰ্ষত যেনেকৈ ৰাজ্য বা প্ৰদেশৰ শাসন ব্যৱস্থা আছে ঠিক তেনেকৈ মৌৰ্য সাম্ৰাজ্যটো প্ৰাদেশিক প্ৰশাসনৰ ব্যৱস্থা আছিল ছাত্ৰ ছাত্ৰীসকল আমাৰ বৰ্তমান ভাৰতবৰ্ষটো আমি কি দেখিছো প্ৰদেশ অনুযায়ী শাসন আছে নহয় জানো প্ৰত্যেকখন প্ৰদেশৰ বা প্ৰত্যেকখন ৰাজ্যৰ শাসন আছে শাসন বেলেগ বেলেগকে আছে ঠিক তেনেকৈ মৌৰ্যসকলৰ মাজতো এই প্ৰাদেশিক শাসনৰ
ব্যৱস্থা আছিল কাৰণ তেনেকুৱা শাসন হলে কি হয় তেনেকুৱা শাসন ব্যৱস্থা থাকিলে ৰাজ্যখন সুপৰিচালিতভাৱে শাসন কৰিব পাৰি সাধাৰণতে ৰাজ পৰিয়ালৰ কোনোবা সদস্যকে প্ৰাদেশিক প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল মানে যিবিলাক সৰু সৰু ৰাজ্য বা প্ৰদেশ আছিল তেখেতসকলক মানে সেই প্ৰদেশসমূহ চলাবলৈ ৰাজ পৰিয়ালৰ কোনোবা সদস্যক দায়িত্ব দিছিলে ৰাজ পৰিয়ালৰ সদস্যই সেই প্ৰদেশসমূহ শাসন কৰিছিল তেওঁ সহায় কৰিবলৈ আন বিষয়াসকলক নিযুক্তি দিছিল আৰু এই যে প্ৰাদেশিক প্ৰশাসনৰ দায়িত্ব ৰাজ পৰিয়ালৰ সদস্যগৰাকীক দিছিল আৰু তেখেতক সহায় কৰিবলৈ আন কিছুমান বিষয়াও নিযুক্তি দিছিল আৰু ছাত্ৰ-ছাত্ৰীসকল কি হয় এনেদৰে মৌৰ্যসকলে এটা খুব সুন্দৰ প্ৰশাসনীয় ব্যৱস্থাৰ জৰিয়তে শাসিত হৈছিল আৰু তেওঁলোকৰ ব্যৱস্থাটো অতি সুন্দৰ আছিল আৰু সুপৰিচালিত আছিল ছাত্ৰ-ছাত্ৰীসকল আমি এই খণ্ডটি শেষ কৰাৰ আগে আগে দুটা মূল্যায়ন তোমালোকৰ লগত আলোচনা কৰিম আৰু মূল্যায়ন দুটা আহাচোন চাও 1 নম্বৰ মূল্যায়ন আজি তোমালোকৰ মূল্যায়ন কেইটা মই শুদ্ধ আৰু অশুদ্ধ ৰূপত লৈ আহিছো আহাচোন সমুদ্ৰগুপ্তক গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় এই বাক্যটি ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ নে অশুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আমি আটায়ে জানো যে সমুদ্ৰগুপ্ত হৈছে গুপ্তসকলৰ শ্ৰেষ্ঠ ৰজা গতিকে বাক্যটি শুদ্ধ আমি শুদ্ধত ৰাইট দিব লাগিব 2 নম্বৰত আছে মৌৰ্যসকলৰ সময়ত অমাত্যগৰাকী আছিল প্ৰশাসনৰ মুৰব্বী ছাত্ৰ-ছাত্ৰীসকল মৌৰ্যসকলৰ সময়ত অমাত্য এগৰাকী আছিলে কিন্তু প্ৰশাসনৰ মুৰব্বী কিন্তু অমাত্য নাছিলে প্ৰশাসনৰ মুৰব্বী আছিল সম্ৰাট গতিকে এই বাক্যটি অশুদ্ধ আৰু আমি অশুদ্ধত ৰাইট দিব লাগিব ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই খণ্ডটিৰ ইমানতে অন্ত পৰিল পৰৱৰ্তী ভিডিঅলৈ মই আকৌ তোমালোকৰ মাজলৈ আহিম আজিলৈ এৰিছো ধন্যবাদ